মনোনয়ন পত্ৰ দাখিলৰ পিছত প্ৰতিটো দলৰ প্ৰাৰ্থীসকলে যেন এতিয়া ৰাজনৈতিক যি নিৰ্বাচনী প্ৰচাৰ এই প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ৩১ নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মনাগুছিত আৰু মনাগুছিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে এইবাৰ ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতাই। মই তেওঁৰ লগত কথা পাতিব বিচাৰিছোঁ। প্ৰথমতে আপোনাক আমি আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে? ইতিমধ্যে আজি নহয় আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় 24x7 যিদৰে প্ৰচাৰ কৰি আছে, অসমৰ যি উন্নয়ন হৈছে তাত বাহিৰে আৰু বেলেগ প্ৰচাৰ মই ভাবোঁ প্ৰয়োজনে নাই। তথাপিও যিহেতু নিৰ্বাচন এটা নীতি নৈমিত্তিক এটা আনুষ্ঠানিকতা ৰক্ষা কৰি আমি মাজে মাজে জনতাৰ মাজলৈ আহিছোঁ। ইমান উৎসাহ জনতাৰ মাজত বিৰোধী বাট নোপোৱা পৰিৱেশ এইবেলি তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী আৰু NDA বিপুল ভোটত জয়ী হৈ এখন শক্তিশালী বলিষ্ঠ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত গঠন হ'ব। এইবাৰ ৰণত জিকিবৰ কাৰণে আপুনি কি পৰিকল্পনা? কিছুমান ইনিচিয়েটিভ ল'ব লাগিব। হয়, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে কৈছে আপুনি হেনো এটা গেছ দিয়া বেলুন, ৰছীডাল যদি এৰি দিয়া যায় ই আকাশত নিশেষ হৈ যায়। আচ্ছা, মই আজিহে গম পালোঁ কোন গেছ দিয়া বেলুন। আজি 10 বছৰে কোনে উৰাই দিছিল তেওঁক বুজা নাই? তেওঁ কি ক'ব? নিজে গেছ দিয়া বেলুন নেকি? তাৰ বিপৰীতে আপোনাক শুভেচ্ছাও জনাইছে। হয় হয়, শুভেচ্ছাটো জনাবই লাগিব। ময়ো শুভেচ্ছা দিছোঁ, কিন্তু নিৰ্বাচনৰ ৰিজাল্টটো দিনা গম পাব। তাৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰতিদ্বন্দ্বিতা মই ভাবোঁ প্ৰতিদ্বন্দ্বী মই দেখা নাই, কাৰণ আমি বৃহৎ ব্যৱধান এইবাৰ জনতাৰ যিটো আশীৰ্বাদ পাব মোৰটো যিটো উমান হৈছে বা অনুমান হৈছে, সকলো স্তৰৰ ৰাইজ, সকলো জাতি জনগোষ্ঠী, সকলো সম্প্ৰদায়ে এইবাৰ NDAৰ প্ৰাৰ্থীক ভোট দিব। হয় হয়, ক'ব লাগিব যে এইবাৰ NDA প্ৰাৰ্থীক ভোট দিব। আৰু মোৰ লগত এগৰাকী সমৰ্থক আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব? ক'বলৈ একো নাই। আজি 2টা টাৰ্ম ভৱেশ কলিতা ডাঙৰীয়া ৰঙিয়া সমষ্টি যিটো উন্নয়ন কৰিছে, আকৌ নতুনকৈ আমাৰ হাজো সমষ্টিৰ আৰু কমলপুৰ সমষ্টিৰ কিছু সংখ্যক যোগ হৈছে, তেখেতক বিপুল ভোটত জয়ী কৰিব। আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ নকৰিলেও কথা নাই, আনুষ্ঠানিকতাহে ৰক্ষা কৰি আছে। আমি সকলোৱে তেখেতক ভোট দিবলৈ সাজু আছোঁ, ৰাইজ সাজু আছে। হয়, ভৱেশ কলিতাক লৈ এতিয়া সমৰ্থকসকল যথেষ্ট উৎসাহিত হৈ পৰিছে। ক'ব লাগিব যে যি 31 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিছে বিধায়ক ভৱেশ কলিতা। আৰু ভৱেশ কলিতাই ইতিমধ্যে তেওঁ নিৰ্বাচনী মাৰাথান প্ৰচাৰ আৰম্ভ কৰিছে।